হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন 2023-24ত হৈ যোৱা টুৰিজিম এণ্ড হস্পিটেলিটি এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত কুৱেশ্যন কেইটা দেখুৱাই দিম। যদি তোমালোকৰ উত্তৰ লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। টুৰিজিম এণ্ড হস্পিটেলিটি এই সাবজেক্টটো বহুত ইজি। 40 মাৰ্কস থিয়ৰি থাকে আৰু 60 মাৰ্কস প্ৰেক্টিকেল থাকে। যদি তোমালোকৰ প্ৰেক্টিকেলৰ কুৱেশ্যন পেপাৰটো লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। টুৰিজিম এণ্ড হস্পিটেলিটি এই সাবজেক্টটোৰ যিকোনো কুৱেশ্যন আহিলে নিজে মেকিং কৰি লিখিব পাৰিবা। বহুত ইজি এই সাবজেক্টটো তোমালোক ল'ব পাৰা। এতিয়া আমি চাই লওঁ কোনকেইটা কুৱেশ্যন আহিছে। 1 নং কুৱেশ্যনৰ কেইটামান কুৱেশ্যন আহিছে। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম মানে অসমীয়া মিডিয়ামৰ দুইটা কুৱেশ্যন আছে। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টবিলাক ইংলিছত দিয়া কুৱেশ্যনটো পঢ়ি ল'বা আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টবিলাক অসমীয়া কুৱেশ্যনটো পঢ়ি ল'বা। এতিয়া আমি চাই লওঁ কোনকেইটা কুৱেশ্যন আহিছে। এ নং কুৱেশ্যনটো চাবা, গ্ৰাহকক সন্তোষজনক সেৱা কিদৰে আগবঢ়াব পাৰি। নেক্সট তোমালোক বি নং কুৱেশ্যনটো চাবা, কাৰিকৰী যোগাযোগৰ বাধাসমূহ কি কি। নেক্সট চাবা চি নং কুৱেশ্যনটো, কম্পিউটাৰ কিদৰে অন কৰিব পাৰি। নেক্সট চাবা ডি নং কুৱেশ্যনটো, উদ্যমী ব্যক্তিৰ গুণসমূহ কি কি। নেক্সট কুৱেশ্যনটো চাবা ই নং কুৱেশ্যনটো, আতিথ্যতা বিভাগৰ লক্ষ্য কি। নেক্সট চাবা IPRৰ সম্পূৰ্ণ নাম কি। মই আগতে কৈছোঁ টুৰিজিম এণ্ড হস্পিটেলিটি এই সাবজেক্টটো বহুত ইজি, মেকিং কৰি লিখিব পাৰিবা তোমালোক যিকোনো কুৱেশ্যন আহিলে। নেক্সট জি নং কুৱেশ্যনটো চাবা, গ্ৰাহকৰ প্ৰয়োজনীয়তা কিদৰে নিৰ্ধাৰণ কৰা হয়। নেক্সট এইচ নং কুৱেশ্যনটো চাবা, এগৰাকী অকলশৰীয়া মহিলা অতিথিক কেনে ব্যৱহাৰ কৰা উচিত। এইটো যিটো কুৱেশ্যন আহিছে এইচ নং কুৱেশ্যন সকলো ষ্টুডেণ্টে পাৰিব মেকিং কৰি লিখিব। নেক্সট তোমালোক চাবা আই নং কুৱেশ্যনটো, গ্ৰাহক কি। নেক্সট আমি চাই লওঁ কোনকেইটা কুৱেশ্যন আহিছে। জে নং কুৱেশ্যনটো চাবা, ব্যক্তিগত পৰিচ্ছন্নতাৰ বাবে কি কি কথা মনত ৰাখিব লাগিব। নেক্সট চাবা 2 নং কুৱেশ্যন, প্ৰশ্নসমূহ বৰ্ণনা কৰা। এ নং কুৱেশ্যন চাবা, SMART পদ্ধতিৰ দ্বাৰা গোল কিদৰে নিৰ্ধাৰণ কৰা হয়। নেক্সট বি নং কুৱেশ্যনটো চাবা, কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্ক কেনে হোৱা উচিত আৰু কিদৰে। নেক্সট চি নং কুৱেশ্যনটো চাবা, হাজাৰ্ড মানে কি বুজা। F&B হাজাৰ্ডসমূহ কিদৰে নিয়ন্ত্ৰণ কৰা হয়। নেক্সট তোমালোক ডি নং কুৱেশ্যনটো চাবা, মৌখিক আৰু অমৌখিক যোগাযোগৰ পাৰ্থক্যসমূহ উদাহৰণ সহকাৰে লিখা। নেক্সট চাবা তোমালোক ই নং কুৱেশ্যনটো, আতিথ্যতা বিভাগত স্পষ্ট যোগাযোগৰ প্ৰয়োজনীয়তা কি লিখা। এইকেইটা কুৱেশ্যন আছিল টুৰিজিম এণ্ড হস্পিটেলিটি এই ছাবজেক্টটোৰ থিয়ৰি কুৱেশ্যন কেইটা। 40 মাৰ্কস 2 ঘণ্টাত লিখিব লাগিব আৰু তোমালোকৰ 60 মাৰ্কস প্ৰেক্টিকেল থাকে। যদি তোমালোকৰ এনচাৰবিলাক লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। বহুত ইজি ছাবজেক্টটো, তোমালোক মেকিং কৰি লিখিলে 90 ক্ৰছ কৰিব পাৰিবা। তোমালোক জাষ্ট ৰিডিং পঢ়ি যাবা, মেকিং কৰি লিখিবা, বহুত নম্বৰ পাবা, 90ৰ ওপৰত পাবাই। যদি তোমালোকৰ যিকোনো হেল্প লাগক টুৰিজিম এণ্ড হস্পিটেলিটি এই সাবজেক্টটোক মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হেল্প কৰিম। টুৰিজিম এণ্ড হস্পিটেলিটি এইটো সাবজেক্ট নহয়, বেলেগ সাবজেক্টত যদি হেল্প কৰিব লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হেল্প কৰিম। আৰু তোমালোকৰ কোনটো সাবজেক্টৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ লাগে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক সেইটো সাবজেক্টৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।